নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা most important ইংলিছ সাবজেক্টৰ এ লেটাৰ টু গডৰ কুৱেশ্যন এনচাৰ। এই লেচনৰ পৰা 7 টোটেল মাৰ্কছৰ কুৱেশ্যন 1 নম্বৰীয়া MCQ 3টা আহিব আৰু 2 নম্বৰীয়া 2টা কুৱেশ্যন আহিব। তাৰে বলা আমি ইম্পৰ্টেন্ট কমন কুৱেশ্যনবোৰ চাই যাওঁ। প্ৰথমতে আছে ইয়াৰে ৱৰ্ড মিনিংটো most important হয় ক্ৰেছ, আৰু নেক্সট আছে ইয়াত কুৱেশ্যন নাম্বাৰ 2 আৰু 4 টো most important হয় আৰু 1 টো চাই থৈ দিয়া, এইটো MCQ আকাৰে আহিব পাৰে। আৰু ইয়াতে ৱৰ্ড মিনিং আছে কনচাইন্স, এইটো most important, ভালদৰে চাই কিনে মেট্ৰিক পৰীক্ষা দিবলৈ যাবা। আৰু নেক্সট এই সাইটত আছে পেজ নাম্বাৰ 6ত ইয়াৰে ইম্পৰ্টেন্ট কুৱেশ্যনটো আছে 2 আৰু 3। নেক্সট আৰু পেজ নাম্বাৰ 7ত আছে 1 নম্বৰটো most important আৰু 2 নম্বৰটো MCQ আহিব পাৰে most important, আৰু তাৰ তলত আছে 2 আৰু 3 টো ইম্পৰ্টেন্ট। নেক্সট আছে ইয়াৰে পেজ নাম্বাৰ 8ত আছে 6 নম্বৰ most important। ছাত্ৰ ছাত্ৰীসকল, ইমানখিনিয়ে আছিলে এ লেটাৰ টু গডৰ most important কমন কুৱেশ্যন 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে। এইবোৰ most important হয়, ভালদৰে চাই কিনে মেট্ৰিক পৰীক্ষা দিবলৈ যাবা। আৰু যদি এই ভিডিঅ'টো ভাল পাৰা তেন্তে ভিডিঅ'টো লাইক কৰিবা, আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছা তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।